55 সংখ্যক নলবাৰী মহকুমা বিহু সন্মিলনীৰ ব্যাপক প্ৰস্তুতি। নলবাৰীৰ ঐতিহ্যমণ্ডিত গৰ্ডন খেলপথাৰত অনুষ্ঠিত হ'ব 55 সংখ্যক নলবাৰী মহকুমা বিহু সন্মিলনী। ইয়াকে লৈ নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আৰম্ভ হ'ল প্ৰস্তুতি সভা। নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বুধবাৰে সন্ধিয়া 55 সংখ্যক নলবাৰী মহকুমা বিহু সন্মিলনী উদযাপনৰ বাবে এখন বিশেষ সাধাৰণ সভাৰ আয়োজন কৰা হয়। 56 সংখ্যক মহকুমা বিহু সন্মিলনীৰ কাৰ্যকৰী সভাপতি হেমেন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিগত বৰ্ষৰ বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক সুকুমাৰ শৰ্মাই। উক্ত সাধাৰণ সভাত 55 সংখ্যক মহকুমা বিহু সন্মিলনী উদযাপনৰ বাবে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিধায়ক স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক সভাপতি আৰু বিশিষ্ট ক্ৰীড়া সংগঠক অভিজিত কলিতাক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয়। পৰৱৰ্তী সময়ত সভাপতি আৰু সাধাৰণ সম্পাদকৰ নিৰ্দেশ মৰ্মে পূৰ্ণাংগ উদযাপন সমিতিখন গঠন কৰা হ'ব বুলি জানিবলৈ দিয়ে 56 সংখ্যক মহকুমা বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক সুকুমাৰ শৰ্মাই। উক্ত সভাত উপস্থিত থাকে বিহু সন্মিলনীৰ প্ৰাক্তন সম্পাদক ৰাতুল গোস্বামী, বিশিষ্ট নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, আছু নেতা ভৱজিৎ বেজবৰুৱা, সাংস্কৃতিক কৰ্মী অনুপম ডেকা, বিগত বৰ্ষৰ সাংস্কৃতিক সম্পাদক প্ৰণৱ তালুকদাৰ, সহকাৰী সম্পাদক অমন বৰ্মন, প্ৰণৱজ্যোতি কলিতাকে ধৰি বহুকেইজন সাংস্কৃতিক কৰ্মী। আজি 19 মাৰ্চ তাৰিখে নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আগন্তুক 55তম নলবাৰী মহকুমা বিহু সন্মিলনী উদযাপন কৰাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। বিগত কালৰ সভাপতি সম্পাদক সুকুমাৰ শৰ্মা ডাঙৰীয়াই ইয়াত হিচাপ দাখিল কৰে আৰু সৰ্বসন্মতভাৱে এই হিচাপ গ্ৰহণ কৰা হয়। এই গৰ্ডন ভিলৰ বিহুখন হৈছে নলবাৰীৰ ৰাইজৰ হিয়াৰ আমঠু। আটাইতকৈ নলবাৰী অঞ্চলত আশে পাশে যিমান বিহু আছে আটাইতকৈ পুৰণি আৰু ঐতিহ্যপূৰ্ণ বিহু হৈছে নলবাৰী মহকুমা বিহু সন্মিলনী। এই সন্মিলনীলৈ অসমৰ যিকোনো শিল্পী, ভূপেন হাজৰিকাৰ দৰে প্ৰখ্যাত শিল্পী, জুবিন গাৰ্গ, পাপন, তৰালী শৰ্মা, কাৰ নাম নাই, প্ৰতিমা পাণ্ডে পৰ্যন্ত আমি ইয়াত আনিছিলোঁ। আনকি সুলেখা বসুমতীৰ দৰে সেই সময়ত বড়ো আৰু সংখ্যালঘুসকলৰ মাজত এটা সংঘৰ্ষ চলিছিল। আমি সেই বছৰ এই বিহুখনে সুলেখা বসুমতাৰী আৰু বুলবুল হুছেইনক নিমন্ত্ৰণ কৰিছিলোঁ যাতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু আমি অসমীয়া জাতিক দৃঢ় কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি। গতিকে এনে এখন ঐতিহ্যপূৰ্ণ বিহুত এইবাৰ আমি আমাৰ একজন যুৱ নেতা অভিজিত কলিতাক সম্পাদক হিচাপে সমূহ উপস্থিত সাধাৰণ সদস্যই নিৰ্বাচিত কৰিছে আৰু আমি আশা কৰিছোঁ তেওঁৰ নেতৃত্বত এইবাৰ নলবাৰী মহকুমা বিহু সন্মিলনী পুনৰ আৰু লগতে আমাৰ ইয়াত সভাপতি হিচাপে বহুত বছৰ ধৰি আমাৰ মাননীয় মন্ত্ৰী, নলবাৰী স্থানীয় বিধায়ক তথা আমাৰ আটাইৰে আদৰৰ জয়ন্ত মল্ল বৰুৱাই সদায় আমাক নেতৃত্ব দি আহিছে আৰু তেখেতৰ নেতৃত্বত আৰু আমাৰ কলিতাৰ নেতৃত্বত নিশ্চয় এইবাৰ বিহু আগতকৈও উজ্জ্বল ৰূপত উজ্বলি উঠিব। পিছে আমাৰ যি পৰম্পৰাগতভাৱে বিহুত যি অনুষ্ঠান চলি আহিছিল, মুকলি বিহু, শিল্পী থাকিব, আমাৰ সম্বৰ্ধনা অনুষ্ঠান থাকিব, আজি সৰু ল'ৰা ছোৱালীয়ে খেল ধেমালি ইত্যাদি যথেষ্ট ধৰণৰ আমাৰ আগে পিছে যিবিলাক হৈছিল সেই আটাইবিলাকে ইয়াত আমি সাঙুৰি ল'বলৈ পাৰ্যমানে যত্ন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।